হেল্ল' গাইজ আৰু আগৰ ব্লগটো পিছৰ পৰা আকৌ কণ্টিনিউ কৰি আছোঁ আপোনালোকে আগৰ ব্লগটো চালেনে যদি চোৱা নাই আপোনালোকে চালেহে গম পাব মই আগৰ ব্লগটো পিছৰ পৰা কিয় কণ্টিনিউ কৰি আছোঁ আৰু আজি গৈ আছোঁ এটা ঠাইত তাকে এতিয়া গুৱাহাটী পাৰ হ'লোঁ আহি পেলাই বহুত দূৰ পালোঁ পোৱাৰ পিছতে লাগিলে বহুত পিয়াহ আৰু চাহ খাবলৈ মন গ'ল একচুৱেলি আৰু জানি কৰিলে অকণমান মাজে মাজে ৰখি পেলাই চাহ খাবলৈ ভাল লাগেনে অকণমান আমাৰতো ভাল লাগে আৰু তাকে এতিয়া আহিলোঁ এইটো ঠাইত এই ৰাস্তাটোত আছে এখন ভেজ এনেকুৱা ৰেষ্টুৰেণ্ট খুব ভাল এখন আপনা ভেজ আৰু তাতে অকণমান চাহ খাওঁহি আৰু এওঁ গৈ পেলাই আগতে অকণমান অৰ্ডাৰ দি দিলে আৰু মা আগে আগে নামি গ'ল তাৰপিছত মই আহি আছোঁ আৰু আজি বহুত ৰ'দ দিছে জানেনে ঠাণ্ডা দিনৰ ৰ'দটো ভালো লাগে আৰু অকণমান বেছি হ'লে বেয়াও লাগে আহি পালোহি ৰেষ্টুৰেণ্টখনলৈ সোমালোহি আৰু এতিয়া বহি পেলাই তাৰপিছত চাহকাপ খাই লওঁ ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আৰু আপোনালোকে অকল ব্লগটো মোৰ চাই নথ'ব প্লিজ যিসকল নতুন ভিউৱাৰ্ছ তেখেতসকললৈ এটা অনুৰোধ প্লিজ ব্লগটো অকল চাই নথ'ব আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব প্লিজ এইখিনি কৰিলেহে মোৰ ভাল লাগিব অ'কে আৰু এতিয়া দেখিছেনে চাহকাপ লৈছোঁ আৰু চাহৰ লগত কি লৈছোঁ জানেনে ঘৰৰ পৰা বনাই আনিছোঁ এইখিনি চেণ্ডউইচ আৰু জিলাপি আৰু আমি মা মিলি পেলাই আমি পূৰা জুতি লৈ আছোঁ চাহৰ আৰু তাকে এতিয়া খাই পেলাই তাৰপিছত আকৌ ওলাই যামহি আৰু আজি পিন্ধিছোঁ শাৰী কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্ট বক্সত আৰু বহুত দিন পিছত মাজে মাজে এনেকৈ ওলাই আহিলে ভালো লাগে নহয় কেতিয়াবা অকণমান স্কুলৰ পৰা এনেকৈ বিৰতি আৰু ব্ৰেক এটা আৰু অকণমান কিন্তু এইটো ৰাস্তাটো বহুত দূৰ হয় আজিয়ে আমি ফিৰি যাম সেইকাৰণে অকণমান কষ্ট হয় তথাপিতো মনটো ভাল লাগে অকণমান ওলাই আহিলে আৰু তাকে আজি আহি থাকোঁতে দেখা পালে অকণমান অৰেঞ্জ লৈ ল'লোঁ আৰু দেখিছেনে এতিয়া ৰাস্তাটোত সোমালোহি আমি আহিছোঁ গোৱালপাৰা লক্ষীপুৰ মোৰ নিজৰ জন্মস্থান আৰু জানেনে নিজৰ ঠাইখনলৈ আহিলে কেনেকুৱা লাগে আহিছোঁ একদম মোৰ বেমাৰৰ পিছত 4 বছৰ পিছত আৰু সোমালোহি আৰু এতিয়া ইফাল চাওঁতে চকু কিবা লাগি যায় বহুত বছৰ পিছত আহিছোঁ নহয় আৰু এতিয়া সোমালোহি আৰু আজি আহিছোঁ লক্ষীপুৰৰ পাচানি এইখন ঘৰ হৈছে জমিদাৰৰ ঘৰ হৈছে অৰিজিনেল বাঘৰ চাল মই কেতিয়াবা ইয়াতে আহিলে আকৌ আপোনালোকৰ লগত গোটেইখিনি ঘৰ দেখুৱাই পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আজি আচলতে কাৰ ৰিচিপশ্যন হৈছে জমিদাৰৰ আজোনাতীৰ বিয়াৰ ৰিচিপশ্যন এজন আজোনাতী ইয়াৰ নাম চুমু বুলি মাতোঁ আৰু দৰা কইনা ৰেডি আৰু আজি ব্লগটো যিহেতু বহুত ডাঙৰ হৈ গৈছে ব্লগটো ইয়াতে সামৰিছোঁ আকৌ এটা নতুন ব্লগ লৈ আহি আছোঁ আপোনালোকে চাই থাকিব আজিকালি